নমস্কাৰ। ৰাতিখন ভাবিলোঁ আপোনালোকক জনাই দিওঁ আজিনো মোৰ ঘৰত কি ঘটিলে। এয়া গোটা মুগ আৰু চাউল একেলগে তিয়াই ৰাখিছিলোঁ প্ৰায় 3 ঘণ্টামান। ভাবিছিলোঁ বঢ়িয়াকৈ আজি ডোচা বনাম আৰু ৰাতি ডিনাৰটো কৰিম। হ'লগৈ কিন্তু নোহোৱাকৈ থকা নাই। এনেদৰে বাতি এটাত উলিয়াই ল'লোঁ পিচি লোৱা গোটা মুগ আৰু চাউলৰ গুড়িখিনি। তাত অকণমান পানী দিলোঁ, নিমখ দিলোঁ আৰু বেকিং পাউডাৰ অকণমানো দি দিলোঁ। এতিয়া ভালদৰে লৰাই একদম পূৰা মিক্স কৰি ল'লোঁ। তাৰপিছত কিমান ধুনীয়াকৈ মিক্স কৰিছোঁ, কিমান যে কষ্ট কৰিলোঁ। এয়া দৈ দিলোঁ 2 চামুচ। দৈ দিও আকৌ লৰাই থাকিলোঁ, কিন্তু অকণমান ডাঠ হোৱাৰ কাৰণে আকৌ অকণমান পানী দিলোঁ। এনেদৰে লৰাই একদম পাতল কৰি ল'লোঁ। ভাবিছিলোঁ ক্ৰিস্পি ডোচা বনাম আৰু খুব ধুনীয়াকৈ খাম। পানী দি থাকিলোঁ, লৰাই থাকিলোঁ, পানী দি থাকিলোঁ, লৰাই থাকিলোঁ। পুৰা পাতল কৰি লৈছোঁ। শুনিছিলোঁ এনেকে বনাই বুলি, মাজে মাজে অৱশ্যে বনাওঁ, কোনোদিনে কিন্তু পাৰফেক্ট হোৱাগে নাই। এইটোৱে মোৰ দুখ থাকি গ'ল, ডোচা মই কোনোদিন পাৰফেক্টকৈ বনাব পৰা নাই। যিয়ে নহওক মই এতিয়া ডোচা বনাবলৈ পুৰা বেটাৰটো ৰেডি কৰি ল'লোঁ। এয়া মোৰ বেটাৰটো ৰেডি হ'লেই অলমষ্ট। বহুত লৰাইছোঁ, লৰাই একদম পুৰা ৰেডি কৰি ল'লোঁ। চাওক পুৰা ৰেডি হৈ গ'ল। এতিয়া এখন ঢাকনি দি অকণমান সময় ৰেষ্ট হ'বলৈ দিলোঁ। গেছত আনফালে তাৱাখন উঠাই দিলোঁ। চাওক কিমান ধুনীয়া হৈছে, পাতল হৈ গৈছে। চাওক ভাবিছোঁ আৰু বঢ়িয়াকৈ হ'ব। পেনখন গৰম হোৱাৰ পিছত অকণমান ৰিফাইন মুচি দি এনেদৰে দি দিলোঁ। বেটাৰটো চাৰিওফালে যোৱাকৈ তাৱাখন পুৰা ঘূৰাই লৈছোঁ যাতে পাতল হয়। তাৰপিছত ওপৰত বাটাৰ দি দিছোঁ। এতিয়া বাটাৰখিনি দি উঠি চাৰিওফালে বাটাৰখিনি ঘূৰাই দিছোঁ। এটা ছাইড ভাজা যোৱাৰ পিছত মই এতিয়া ধুনীয়াকৈ ওলোটাই দিম। ওলোটাই দিয়াৰ পিছত এয়া ওলোটাই দিলোঁ। দেখিছেনে কেনেকুৱা হৈছে? খোলা চাপৰি পিঠাৰ নিচিনা হৈ গ'ল মোৰ ডোচা। আকৌ এখন তেনেকে বনাম। ভাবিছোঁ এইবাৰ এইখন কিন্তু ধুনীয়া হ'ব, পাতল হ'ব। পাতল কৰিবলৈ বহুত চেষ্টা কৰিছোঁ। আকৌ বাটাৰ দিলোঁ। এয়া বাটাৰ দিলোঁ, বাটাৰ দি চাৰিওফালে বাটাৰখিনি লৰাই দিলোঁ। এইখন আকৌ ভাঙিয়ে থাকিলে, চাওকচোন সেইখন পুৰা ভাঙিয়ে গ'ল। তথাপিতো মই এৰা নাই, কিন্তু বনাই আছোঁ। চাওঁচোন আজি মোৰ ডোচা হয়গে নে নাই। এইবাৰ থাৰ্ডখন আকৌ বনাবলৈ লৈছোঁ, চেম প্ৰচেছত। এইখন কিন্তু ভঙা নাই, এইখন ধুনীয়াকৈ উঠিছে আৰু অকণমান ক্ৰিস্পি হৈছে। কিন্তু এইখন খাবলৈ ভাল হ'ব যেন পাইছোঁ আৰু। এইখন চাওক ধুনীয়াকৈ লুটিয়াই দিলোঁ, কিন্তু যিটো মচমচীয়া হ'ব লাগে সেইটো অহা নাই। আনফালে এনেকে কেইটামান বুট, বাদাম, নাৰিকল, নহৰু, জলকীয়া আৰু আদা এটুকুৰ দি মিক্সিৰ জাৰ এটাত দিলোঁ আৰু পিচি ল'লোঁ। নিমখ দিলোঁ, অকণমান পানী দিলোঁ, আকৌ এবাৰ মিক্সিটো ঘূৰাই দি নমাই ৰাখিলোঁ। আনফালে কেৰাহীখন পাতি দি তাত অকণমান মিঠাতেল দিলোঁ আৰু মিঠাতেল, শুকান জলকীয়া, নৰসিংহৰ পাত আৰু সৰিয়হ দিছোঁ। কিন্তু সৰিয়হ দিয়ে ঢাকনি দিছোঁ দেই, নহ'লে বৰ ভয় লাগে, চিটিকি আহি যদি চকুত পৰে। এয়া সেইখিনি ইয়াতে ঢালি দিলোঁ। হৈ গ'ল মোৰ ৰেডি। এয়া চাওক ডোচা নহ'লেওতো খোলা চাপৰি পিঠা হ'ল। ৰাতিৰ ডিনাৰটো এনেকৈ কৰিলোঁ। এইফালে আকৌ ল'ৰাই চিকেন লৈ লৈছে। দিনতে চিকেন বনাইছিলোঁ, সি বোলে ডোচাৰ লগত চিকেনো খায়। নাজানো আৰু ডোচাৰ লগত চিকেন খোৱা প্ৰথম শুনিছোঁ মই। এয়া কিন্তু খাবলৈ বৰ টেষ্টি হৈছে। মই মহিলাসকলক বিশেষকৈ সুধিছোঁ, কাৰোবাৰ এনেকুৱা হয়নে কেতিয়াবা? আজিৰ ভিডিঅ'টো ইমানে। চাই কেনেকুৱা লাগিলে জনাবচোন কমেণ্ট কৰি। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু মোৰ পেজটো কিন্তু ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই, গুড নাইট।